কামনাক লাগি কৃষ্ণ বজে কণ্ঠ কামনা। হেল্ল' এভৰিৱান, সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ভোগালীৰ বতৰ, মই আহিছোঁ ঘৰত মানে শিৱসাগৰত, আৰু বিশ্ব আছে নগাঁৱত। বিহু বতৰ কাৰণে যিহেতু এতিয়া ভাগে ভাগে ঘৰত যাবলগীয়া হ'ল, সেইকাৰণে একেলগে ভিডিঅ'টো বনোৱা নহ'ল। ভাবিলোঁ যিহেতু ঘৰত আহিছোঁ যেতিয়াই এটা ভিডিঅ'কে বনাওঁ, যিহেতু বিশ্বৰ লগত অহা নাই, সেইবাবে ভিডিঅ'টো মই আজি অকলে আৰম্ভ কৰিলোঁ। এতিয়া মই যাম বজাৰ, বিহু বজাৰ, ভোগালী বজাৰ। আমাৰ ইয়াতনো ভোগালী বজাৰখন কেনেকৈ হয়, বজাৰতনো কি কি ওলায়, সেই তাকে কিছু দৃশ্যাংশ আপোনালোকক দেখাম। ব'লক তেনে। আৰু এইখনেই হৈছে ৰাজমাই বজাৰ। কোৱা হৈছে এই বজাৰখন শিৱসাগৰৰ ভিতৰত এখন ডাঙৰ বজাৰ হয়। মেজি ফুৰাবলৈ যাওঁ ন, মেজি জুই ফুৰাবলৈ যাওঁ ন, ক'লৈ যাওঁ? মেজি জুই ফুৰাবলৈ গৈছোঁ আন্ধাৰ মানে একোতো দেখাই নাই। মেজি জুই ফুৰা দেখি পিনে গম পাব ক'লৈ আহিছোঁ মানে। জয় যদুপতি যাদৱ হৰি শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকতি কৰি আমাৰ আপোনাৰ সেৱাকে কৰিম কেনেমতে আমাৰ ভকতি নাই দুখ ক্ষমা কৰা দুখানিছে মানে দিয়ক কৰে। আৰু এয়া হৈছে মাঘ বিহু উপলক্ষে আয়োজিত কৰা আমাৰ ইয়াৰ মাঘী উৎসৱ। খানা তোমালোকৰ ভেলাঘৰটো কি কি আছে? মাংস, অমিতা, আলু, পিঁয়াজ, চাউল। মানুহকেইজনী মোক দুখন চাওঁ। এয়া চিপ দেখিছোঁ, দোকানত দিছা নেকি তোমালোকে? এতিয়া আলুগুটি লগতে তোমাৰ নামটো কৈ দিয়া। লাজ। আজি মই যাব লৈছোঁ ঘৰৰ পৰা
কিমান ঠাণ্ডা দেখিছে ৰাতিপুৱা। এতিয়া মই যাম মানে নিজৰ জেগালৈ নাযাওঁ, এতিয়া অন্য এটা জেগাত যাম। ক'ত যাম আপোনালোকে দেখা পাব, মই দেখুৱাম বাৰু আপোনালোকক ক'ত পায়। এতিয়া ওলাব লৈছোঁ, বহুত কুঁৱলী পৰি আছে। লগ পাই আছোঁ আকৌ। প্ৰকৃতিৰ শুভ্ৰ আচলখনিৰ ফাকেৰে সূৰ্যৰ মৃদু পোহৰৰ মাজেৰে পুৱাৰ যাত্ৰা। আহিম বুলি সেই বিশেষ ঠাইটোত আজি আহি পাইছোঁ আৰু মোৰ লগত আছে চাওক আপোনালোকৰ। হেল্ল', লাইটিংটো কম। অ'কে, সকলোকে পলমকৈ হ'লেও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লাইটিংটো এতিয়াও মোকে দি দিয়া কেমেৰাটো মই লৈ লওঁ আৰু লাষ্ট টেকটো মোৰেই হওক সি ইমানখিনি ভিডিঅ' যিহেতু দিলেই, চ' সেইকাৰণে মই ল'লোঁ। আৰু আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সি শিৱসাগৰৰ পৰা আহি পেলাই নগাঁৱত সোমাইছে, মোৰ ঘৰ নগাঁৱত। আৰু আজি আমি অকণমান বিহু বুলি অলপ ওলাই আহিছোঁ এটা বিশেষ ঠাই, ভাৰতৰ এটা বিশেষ ঠাই হৈ পৰিছে, এটা ঐতিহ্য ক্ষেত্ৰ। দেখুৱাই দিছোঁ আপোনালোকক। ক'লৈ গ'ল? অঁ, পাইছে। এয়া আমি ওলাই আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ, যিটো আমাৰ নগাঁৱত অৱস্থিত, নগাঁৱৰ এইখিনি ভেৰভেৰি নামৰ জেগাখিনিত। চ' আমি ওলাই আহিলোঁ। ওলাই আহি পেলাই কেনেকুৱা পালা তুমি? হাউজ ইউৰ এক্সপিৰিয়েঞ্চ? আগতো এবাৰ আহিছিলোঁ, তেতিয়া কিন্তু বন্ধ আছিল। আজি আহি ভিতৰত সোমাবলৈ পালোঁ, খুবেই ভাল লাগিলে। আৰু ভিডিঅ'টো এতিয়া ইমানতে সমাপ্ত বুলি ঘোষণা কৰিম, কিন্তু ইয়াৰ পিছত লাষ্ট দুটামান দেখাম, মানে সেইকেইটাই ভিডিঅ'টো সমাপ্ত হ'ব। কিন্তু ইয়াৰ আগতে সেইকাৰণে আমি কৈ লওঁ যে ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সি বনাইছে তথাপিও মই কৈছোঁ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব, যিটো হৈছে মোৰ হেণ্ডেলটো হৈছে বিশ্বজিৎ বৰা অফিচিয়েল আৰু ইয়াৰ হৈছে বৰুৱা মৃন্ময়। ই ক'বলৈ বাদ দিছিলোঁ, মই সোনকালে কৰিছোঁ। মই ভিডিঅ'টোত কিমান হয়নে নহয়, মোকতো মানুহ আপোনালোকে মিছ কৰি আছে, গতিকে মই ক'বই লাগিব দিয়কচোন। সেইকাৰণে এতিয়া তোমাক দি দিছোঁ। ইমান ভাল পায় মোক, ইমান মৰম কৰে। অ'কে ফাইন, তেতিয়াহ'লে আমি বাকীখিনি আপোনালোকে উপভোগ কৰিব। আৰু প্লাছ যদি ভিডিঅ'টো ভাল পায় তেন্তে অলপ মৰম চৰম দিব আৰু। অ'কে, তেন্তে এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে, মৃন্ময় ক'ত গ'লা? এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টেক কেয়াৰ এণ্ড বাই বাই।